টাই আহোম ছাত্ৰ সন্থা হোলোঙাপাৰ যুৱ ঐক্য মঞ্চই ইউনুছ তামুলীৰ প্ৰতিমূৰ্তি দাগ কৰে যোৰহাটৰ ঐতিহ্যমণ্ডিত লাচিত মৈদামৰ প্ৰাংগণত। বাঘসেনা সদায় তেওঁলোকৰ মাজত আছে, যিসকল মিয়া বাংলাদেশী বুলি খেদি দিয়া হৈছে তেওঁলোকৰ পক্ষত থাকিম। কালি এই মন্তব্য প্ৰকাশ কৰিছিল ইউনুছ তামুলীয়ে। তাৰ পাছতেই টাই আহোম ছাত্ৰ সন্থা হোলোঙাপাৰ যুৱ ঐক্য মঞ্চই ইউনুছ তামুলীৰ বিৰুদ্ধে সৰব হৈ উঠে। ইউনুছ তামুলীক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে তেওঁ আহোমৰ কোন বংশধৰ হয় স্পষ্টভাৱে ক'বলৈ। যদি ক'ব নোৱাৰে যোৰহাটৰ য'তে পাই ত'তে পিটন দিয়া হ'ব বুলিও কয়। আৰু চৰকাৰত তেওঁ লোকে আহ্বান জনাইছে যে বাঘ সেনাক অতি শীঘ্ৰেই অসমত নিষিদ্ধ কৰিবলৈ। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভি। ইউনুছ তামুলীক আমি নিষিদ্ধ কৰিছোঁ লাটেগড় অঞ্চলতে আৰু হোলোঙাপাৰ অঞ্চলত। তেওঁলোক য'তেই দেখা হয় তেওঁক পুৰা পিটন দিয়া হ'ব, একদম স্পষ্ট কথা। আৰু ইউনুছ তামুলীয়ে আমাৰ বৰ অসম গঢ়িব নালাগে, বৰ অসম আমাৰ স্বৰ্গদেউ চাউলুং চুকাফাই গঢ়ি থৈছিলে। আৰু গতিকে তেওঁ যাতে এই মাজত কিবা নোসোমায়, আহোমৰ লগত তেওঁৰ কোনো সম্পৰ্কৰো নাই। আৰু আমি সম্পূৰ্ণভাৱে তেওঁক নিষিদ্ধ কৰিছোঁ। যদি য'তেই দেখা হ'ব তেওঁ স্পষ্ট কথা, তেওঁক পুৰা পিটন দিয়া হ'ব। ইউনুছ তামুলী নামৰ এটা জহৰা। আচলতে আমি প্ৰথম ক'ব লাগিব যে ইউনুছ তামুলী কোন হয়। তেওঁ হৈছে যে কেইটামান অবৈধ বাংলাদেশীৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা মস্ত জহৰা দালাল। আমি সেই বুলিয়ে জানি আছো। বহুদিন আগলৈকে দেখি আছো তাৰ কিছুমান ভিডিঅ' প্ৰচাৰিত হৈ আছে, এইবিলাক আমি হেৰি নকৰোঁ। কিন্তু কালি যিটো ভিডিঅ' আমি পালো সেই ভিডিঅ'টোত কৈছে তেওঁ আহোম বংশধৰ বুলি। যদি তেওঁ প্ৰকৃততে আহোম বংশধৰ হয় তেতিয়াহ'লে অবৈধ বাংলাদেশীখিনিক অসমলৈ আনিবলৈ বৰপিয়াখন কিয় পাৰি দিছে, আমাৰ প্ৰশ্ন সেইটো। আৰু তেওঁৰ যদি যিকোনো ক্ষেত্ৰতে অকল যিখিনি অবৈধ বাংলাদেশী সেইখিনিকে যদি বৰপিয়া পাৰি অসমলৈ আনি দিয়ে, তেতিয়াহ'লে আমাৰ অসমত 600 বছৰ ৰাজত্ব কৰি এই যি বৰ অসম গঢ়ি তুলিছে আহোমসকলে, তেওঁলোকৰ তেতিয়াহ'লে অৱদান ক'ত যাব? গতিকে আমি এইটো হোলোঙাপাৰ ঐক্য মঞ্চৰ পৰা স্পষ্ট কথা কৈ দিছোঁ। আমি বৰ্তমান আছোঁ লাচিত মৈদামত, আমাৰ বীৰ শ্বহীদ তেওঁ। গতিকে তেওঁ ইয়াৰ পৰা আমি স্পষ্ট কথা কৈছোঁ যে তেওঁ যদি কেনেবাকৈ আমাৰ যোৰহাটলৈ আহে তেতিয়াহ'লে কিন্তু তেওঁক কোনো পধ্যেও শুদাই এৰা নহ'ব। আৰু তেওঁক য'তেই আমি দেখোঁ গোটেই আমাৰ মানুহ আছে ইয়াত, সকলোখিনিয়ে তাক কিন্তু পিটি তাক একদম টিকা লাংটা কৰি পিটি দিম, এইটো আমাৰ স্পষ্ট কথা। যি ঐতিহাসিক জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামৰ প্ৰাংগণত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে এই যে এজন বাংলাদেশী ৰক্ষক, যাৰ কাটাটাও চিনেই যোৱা নাই, তেওঁ পূৰ্বপুৰুষ বাংলাদেশৰ পৰা অহা ইউনুছ তামুলী নামৰ এজন বাংলাদেশী ৰক্ষকে তেওঁ ইতিহাসক বিকৃত কৰি তেওঁ যি বাঘ হাজৰিকা নামত এটি সংগঠন খুলিছে, যিটো চৰিত্ৰ ইতিহাসত আমি কোনো টাই আহোম ভাষাত লিখিত বুৰঞ্জীটো পোৱা নাই আজিলৈকে। তেওঁ বিকৃত কৰি যি বাঘ সেনা গঠন কৰি তেওঁ ৰাইজক বিভ্ৰান্ত কৰিছে। আৰু যি আহোম তেওঁ বংশধৰ বুলি তেওঁ নিজকে ঘোষণা কৰিছে, তেওঁক আমি সুধিব বিচাৰিছোঁ সদৌ টাইম ছাত্ৰ সন্থাই তেওঁ কোনটো আহোম বংশ ফৈদৰ, অতি শীঘ্ৰে ৰাজহুৱা কওক, অন্যথা আমি টাই আহোম ৰাইজে তেখেতক আমি উচিত প্ৰত্যুত্তৰ দিম। আৰু তেখেতে অসমৰ বিভিন্ন প্ৰান্তত যদি যিকোনো কাৰ্যসূচী কৰিবলৈ যায় তেওঁ গণপ্ৰহাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে অতি শীঘ্ৰে বাঘ সেনা নিষিদ্ধ কৰিবলৈ আমি প্ৰশাসনক দাবী জনাইছোঁ, অন্যথা টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আৰু যি তেওঁ নিজকে এক লাচিত বৰফুকনৰ সহযোদ্ধা বাঘ সেনা বুলি ঘোষণা কৰিছে, কি আমি আহোমৰ নেতৃত্বত যি শৰাইঘাটৰ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিলোঁ, সেই মোগলৰ বংশধৰে কেনেকৈ তেওঁ নিজকে আহোমৰ বংশধৰ বুলি ক'বলৈ সাহস পাইছে? ইয়াত আমাৰ প্ৰশাসনে কি কৰি আছে, এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু আমি যি লাচিত বৰফুকনৰ সহযোদ্ধা আতন বুঢ়াগোহাঁই বংশধৰ, আমি লুথুৰি চেতিয়া ফুকনৰ বংশধৰ, আমি যি ৰাজখোৱা বংশধৰ, আমি কি এনেই আছো নেকি? আৰু স্বৰ্গদেউ চক্ৰধৰ সিংহই কি এনেই আছিলে নেকি? তেওঁ যে এনেকুৱা বুজাব বিচাৰিছে যে ইতিহাস বিকৃত কৰি বাঘ হাজৰিকাহে শৰাইঘাটৰ যুদ্ধ জয়ী কৰাইছিলে, কি লাচিত বৰফুকনে কি শৰাইঘাটৰ যুদ্ধ নৰিয়াগাহে কি এনেই 17 বাৰ মোগলক পৰাস্ত কৰাইছিলে নেকি? কি আহোম মহাবীৰ বীৰংগনাসকলৰ কি ত্যাগক তেওঁ অথলে যোৱাব বিচাৰিছে? তেওঁ সেই বাঘ হাজৰিকাৰ নামত যি সংগঠন খুলিছে অতি শীঘ্ৰে। অসমবাসীৰ বাবে সুখবৰ। দৈনিক বাছেৰে গুৱাহাটীলৈ যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে সুখবৰ। ৰাজপথলৈ আহিল অধিৰাজ। অত্যাধুনিক সা সুবিধাৰ ব্যৱস্থা থকা অধিৰাজ হ'ব আপোনাৰ প্ৰিয় যাত্ৰাৰ লগৰী। দৈনিক পুৱা 8 বজাত তিতাবৰৰ পৰা গুৱাহাটী লৈ যোৱাৰ লগতে নিশা 9:30 বজাত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল আইএছবিটিৰ পৰা যোৰহাট হৈ তিতাবৰলৈ আহিব। অধিৰাজত উন্নত মানৰ শীততাপ নিয়ন্ত্ৰিতৰ লগতে শ্লিপাৰ বাছ সেৱা উপলব্ধ। আৰামদায়ক যাত্ৰাৰ বাবে অনলাইন বা বাছ কাউণ্টাৰৰ পৰা আগতীয়াকৈ টিকট বুক কৰিবৰ বাবে যোগাযোগ কৰক এই নম্বৰত।